নমস্কাৰ বিদ্যাগত সিং তিতাবৰৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ থিওৰিটিকেল ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি ক্লাছৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক মোটিভেশ্যন অৰ্থাৎ অনুপ্ৰেৰণা এই টপিকটোৰ বিষয়ে আজি আলোচনা কৰিব গৈ আছো সকলোৱে জানো মোটিভেশ্যন কি হয় সকলোৱে স্পিচ শুনি আছো বহুত আমাৰ আজিকালি মোটিভেশনাল স্পিকাৰ আছে তেওঁলোকৰ কথাবোৰ শুনি আছো কিন্তু আমাৰ নিজৰ ভিতৰৰ পৰা যেতিয়ালৈকে একো কাম এটা কৰাৰ উৎসাহ জাগি নাহিব তেতিয়ালে কোনো মোটিভেশন স্পিকাৰ আমাক একো কাম কৰাব নোৱাৰে ঠিক আছে সো আৰম্ভ কৰিছো আজি টপিকটো ঠিক আছে যেটো আমাৰ আজি আলোচনা কৰিম হোৱাট ইজ মোটিভেশন আৰু লগতে টাইপস অফ মোটিভেশন এণ্ড দ্য থিওৰিজ of motivation ঠিক আছে ওকে সো আৰম্ভ কৰিছো সো প্ৰথম কথা হলে মোটিভেশন কি হয় যাক অনুপ্ৰেৰণা বুলি আমি কওঁ সো পিডিএফ সমূহ আছে মানে স্লাইড সমূহ আছে বৰ আপোনালোকে একো চিন্তা কৰিব নালাগে ঠিক আছে সো এই কি হয় মোটিভেশন মানে কি কলো মই মোটিভেশন মানে হল অনুপ্ৰেৰণা মোটিভেশন অনুপ্ৰেৰণা তাৰ মানে স্যাৰ তাৰ মানে আমাক এটো কেতিয়া লাগে সো কয় যে যদি মোটিভেশন পালে আইএস আইপিএস হ'ব পাৰিলে হেতেন তেতিয়া হলে প্ৰতিটো গলিয়ে প্ৰতিখন গাঁৱতে কি হ'ল আইপিএস আইএস হ'ল কাৰণ আজিকালি মোটিভেশনাল স্পিকাৰ বা মোটিভেশনাল স্পিচৰ কোনো কম নাই ঠিক আছে তুমি গুটেইখনতে মোটিভেশনাল স্পিচে পাবা ঠিক আছে সো অকল মোটিভেশন হলে নহব আৰু মোটিভেশন কেতিয়া আহে মোটিভেশন কি বস্তু তোমাৰ ভিতৰৰ পৰা আহা মোটিভেশন আছে বাহিৰৰ পৰা পোৱা মোটিভেশন আছে ঠিক আছে সো অনুপ্ৰেৰণা আমাক কেতিয়া লাগিব ঠিক আছে ওকে সো ধৰি লৈছো মোৰ ভোক লাগিছে ঠিক আছে মোৰ ভোক লাগিছে মোক এটা কি লাগিব খাদ্য লাগিব মোৰ ভোক লাগিছে মোক খাদ্য লাগিব সো খাদ্য মোক লাগিব কিন্তু মোৰ ওচৰত খাদ্য নাই কিন্তু খাদ্য বনোৱাৰ বা খাদ্য আহৰণ কৰা মোৰ ওচৰত কি আছে খাদ্য আহৰণ কৰা মোৰ ওচৰত তৰিকা আছে মোৰ আইডিয়া আছে যে মই কি ধৰণে খাদ্য আহৰণ কৰিব পাৰো ঠিক আছে সো হে তেতিয়ালৈকে মোক খাদ্য দৰকাৰ নহব যেতিয়ালৈকে মোৰ ভোক নালাগিব ঠিক আছে সো যেতিয়া মোৰ ভোক লাগিলে সো তেতিয়া মই কি হল হে আহৰণ কৰা তৰিকাটো মই বিচাৰি উলিয়াম ঠিক আছে মই বিচাৰি উলিয়াম যে কেনেকে মই খাদ্য পাম ওকে সো এটো মোক খাদ্যটো মোক ভোক লগাৰ কাৰণে হ'ল মানে সো ভোক লগাৰ কাৰণে মই খাদ্য বিচাৰি গলো আৰু পাছত মই খাদ্য খালো খাদ্য খোৱাৰ পাছত মোৰ কি হ'ল ভোকটো নাইকিয়া হৈ গল আৰু ভোকটো নাইকিয়া হোৱাৰ পাছত কি হ'ব এই ভোকটো মোৰ নাইকিয়া হ'ল নে হ'ল সো তাৰ পাছত মই নিজৰ গোল বা মোৰ নিজৰ যেটো কৰিবলগীয়া কামত মই মনোনিবেশ কৰিব পাৰিম তাৰ মানে কি হ'ল মোটিভেশন তাৰ মানে বহুতখিনি গুৰুত্ব প্লে কৰিব সো কিবা এটা কাম কৰাত কিবা এটা গোল এচিভ কৰাত মোটিভেশনে বহুতখিনি ৰোল প্লে কৰিব সো সেই কাৰণে এই ইম্পৰ্টেন্ট মানে এই টপিকটো পেডাগজি আন্ডাৰত এটা ইম্পৰ্টেন্ট টপিক হৈ পৰিব ঠিক আছে সো আমি আৰম্ভ কৰিছো সো হোৱাট ইজ মোটিভেশন সো মোটিভেশন কি হয় মোটিভেশন ৰেফাৰ্স টু দা ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল ফেক্টৰস দ্যাট স্টিমুলেট সো স্টিমুলেট মানে মই কৈছো যে উদ্দীপনা জগাব যি তোমাক মানে কিবা এটা কাম কৰাৰ কাৰণে তোমাক ঠেলিব ঠিক আছে হেতু হ'ব তোমাৰ স্টিমুলিস ওকে বা স্টিমুলেট কৰা ওকে সো মোটিভেশন ৰেফাৰ্স টু দা ইন্টাৰনেল অৰ এক্সটাৰ্নেল ফেক্টৰ ই এটা কি হ'ব তোমাৰ আভ্যন্তৰীণ বা বাহ্যিক এটা কাৰক হ'ব যি তোমাক উদ্দীপনা কৰিব বা উদ্দীপক কৰিব desire and energy in individual to be continuously interested and committed a task goal or role তাৰ মানে সিম্পলি ক'ব গলে মোটিভেশন কি হয় মোটিভেশন এটা ইন্টাৰনেল বা এটা এক্সটাৰ্নেল কি হয় ফেক্টৰ মোটিভেশনাল এটা কি হয় তোমাৰ এটা ইন্টাৰনেল বা কি হ'ব তোমাৰ এক্সটাৰ্নেল ফেক্টৰ কি হ'ব এক্সটাৰ্নেল ফেক্টৰ মানে কি চাই কাৰক এটা ইন্টাৰনেল বা এক্সটাৰ্নেল ফেক্টৰ যি তোমাক কিবা এটা তুমি কাম কৰা মই কল নহয় গোল এটা তুমি কৰিব তোমাৰ এচিভ কৰিব বিচৰা গোল এটা বা টাস্ক এটা কাম এটা তুমি কি কৰিব কৰাৰ ফালে তোমাক কি কৰিব ষ্টিমুলেট কৰিব আৰু ষ্টিমুলেট কৰা মানে কি ষ্টিমুলেট মানে কি তোমাক মানে কি উদ্দীপক জনোৱা বা উদ্দীপনা দিয়া ঠিক আছে বা এই উদ্দীপক হিচাপে কাম কৰিব উদ্দীপক হিচাপে কাম কৰিব যেনেকে লাজুকী বন ঠিক আছে সো লাজুকী বনৰ পাত এখিলাত মই চুই দিয়াৰ লগে লগে লাজুকী বনডালে কি কৰে সহাৰি দিয়ে সো সহাৰি কেনেকে দিয়ে এনেকে খুটুমুচু হৈ যায় না সৰু জাপ খাই যায় সো চুই দিয়াটো কি হ'ল তোমাৰ কি চুই দিয়াটো হ'ল তোমাৰ ষ্টিমুলি হয়নে চুই দিয়াটো হৈ গ'ল তোমাৰ ষ্টিমুলি তাৰ মানে তুমি কিবা এটা কামৰ কাৰণে তোমাক কষ্ট কৰা তুমি যেটো ইফৰ্ট দিয়া তুমি যেটো স্ট্ৰাগল কৰা হেতু ষ্টিমুলি বুলি কোৱা হৈছে আৰু যেতিয়া এই পাতখিলা যেতিয়া জাপ খাই যায় তাক ৰেসপন্স বুলি কোৱা হয় ঠিক আছে সো মোটিভেশনে তোমাক কিবা এটা কাম কৰাত তুমি গোল এটা এচিভ কৰাত তুমি টাস্ক এটা কমপ্লিট কৰা তুমি সাকসেস হোৱাত কি কৰে ই তোমাক এটা ষ্টিমুলি হিচাপে কাম কৰে ঠিক আছে ই তোমাৰ ষ্টিমুলি হিচাপে কাম কৰে যে কামটো কৰ আৰু জাপ খাই যোৱাটো হ'ল সহাৰি ঠিক আছে ইয়াত মানে কি তোমাৰ ষ্টিমুলি দিয়াৰ দৰে সহায় কৰিব তাৰ মানে কাম কৰিব ঠিক আছে ই তোমাৰ আভ্যন্তৰীণ ভাৱেও কৰিব পাৰে ই তোমাৰ ইন্টাৰনেলি কৰিব পাৰে সো ইন্টাৰনেল কেনে কৰে আভ্যন্তৰীণ মানে ইন্টাৰনেল কেনে কৰে আৰু এক্সটাৰ্নেলি কেনে কৰা হয় সেই গুটেখিনি বিষয় আমি আৰু অলপ পাছতে গম পাই যাম ঠিক আছে সো এনাৰ্জি হয় এটা যি
তোমাক টাস্ক এটা গোল এটা বা ৰোল এটা প্লে কৰাত বা তুমি ইন্টাৰেষ্টেড হোৱা কন্টিনিউলি তুমি এটা কামত মনোনিৱেশ কৰাত সহায় কৰা বস্তুটোৱে হ'ল কি মোটিভেশ্যন যি এটা তোমাৰ ইন্টাৰনেল বা এক্সটাৰ্নেল কি হয় ষ্টিমুলি হয় যি তোমাক ষ্টিমুলেট কৰিব এটা ডিজায়াৰ বা এটা এনাৰ্জি পোৱাৰ ক্ষেত্ৰত ডান ওকে স্যাৰ ডান It plays a crucial role in human behavior, influencing the initiation, direction, intensity, and persistence of action. এটা কামত continuously লাগি থকা কামটোৰ প্ৰতি ইন্টাৰেষ্টেড হোৱা কামটোৰ প্ৰতি ডেডিকেশ্যন হোৱা কি কৰিব মোটিভেশ্যনে তোমাক কৰিব সহায় কৰিব সো মোটিভেটেড হৈ থকাটো বহুত বেছি দৰকাৰ মোটিভেটেড হৈ থাকিলে তুমি কিবা এটা কাম কৰিবা সো মোটিভেটেড আমি কেতিয়া হ'ম সো হেতু আমাৰ এটা ইম্পৰ্টেন্ট কথা ন সো মোটিভেটেড কেতিয়া হ'ম ওকে মোক এতিয়া যদি মোৰ ওচৰত এখন আজি বাইক থাকে মোক বাইকখন দৰকাৰ হ'ব না মোক বাইকখনৰ ওপৰত ডিজায়াৰ থাকিব নে নাথাকে যদি মোৰ ডিজায়াৰ নাই তেতিয়া মোটিভেটেড হ'ম নে নহওঁ যদি মই মোটিভেটেড নহ'ম মই গোলটো এচিভ কৰিম নে নকৰো তাৰমানে মোৰ বাইক আছে অলৰেডি সো মোৰ বাইকখন মোৰ কাৰণে কিনো গোল নহয় সো হেতু কাৰণে মই মোটিভেটেড নহয় ওকে সো মই যদি মোটিভেটেড নহয় তো মোৰ কি নাই মোৰ ইন্টাৰেষ্ট নাই আৰু যদি ইন্টাৰেষ্ট নাই মই হেতু কি হ'ব গোলটো বা টাস্কটো কি হয় মই সাকসেস নহওঁ বা মই হ'বলগীয়া মোৰ নাই তাত ওকে সো মোটিভেটেড কেতিয়া হ'ব পাৰি বা মোটিভেশ্যন কেতিয়া আহে সো হেতু এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল ঠিক আছে মই অসমীয়া লিখি দিছো আপোনালোকে পঢ়িবৰ পিডিএফ সমূহ আপোনালোকে এপ্লিকেশনত ডাউনলোড কৰি ল'ব যিসকলে এতিয়াও কোৰ্সটো লোৱা নাই অতি সোনকালে আৰু আপোনাৰ 19-20-21 দিন টাইম আছে আপুনি কোৰ্সটো লৈ লওক খুব বেছি 5 দিনত আপুনি 1.5 স্পিডত যদি ভিডিঅ সমূহ চাই গোটেইখিনি ক্লাছ কৰি আপুনি পিডিএফ সমূহ পঢ়ি আপুনি শেষ কৰিব পাৰিব ঠিক আছে সো 100 কে এমসিকিউজ আপুনি পাৰ ডে আপুনি আপলোড হৈ থকা পাব ক'ত এপত পাব ঠিক আছে ওকে সো স্কিনাৰ বুৰা যিজন তোমাৰ সাইকোলজিষ্ট আছে তেওঁ ক'ব খোজে যে মোটিভেশ্যন ইজ দা সুপাৰ হাইৱে টু লাৰ্নিং তেওঁ কি কৈছে যে মোটিভেশ্যন বুলে কি হয় সুপাৰ হাইৱে টু লাৰ্নিং আৰু হাইৱে মানে কি হাইৱেত কি হয় হাইৱেত গাড়ী একদম পুৰা স্পীড চলে হয়নে সো লাৰ্নিংৰ কাৰণে মোটিভেশ্যন বহুত বেছি দৰকাৰ ই হাইৱে দৰে কাম কৰে ঠিক আছে তুমি কিবা এটা বস্তু শিকিব খুজিছা কি শিকিব তুমি ধৰি লোৱা তুমি শিকিব খুজিছা গিটাৰ ঠিক আছে তুমি কি তুমি গিটাৰ শিকিব খুজিছা গিটাৰ শিকিব নাজানো বাৰু হলো আকি দিছো এনেকে হ'ব না ওকে এখন গিটাৰ ওকে ওকে তুমি গিটাৰ শিকিব খুজিছা ঠিক আছে তুমি কি লাৰ্নিং কৰিব খুজিছা কি বস্তাৰ গিটাৰ ওকে সো তুমি গিটাৰ শিকিব তোমাৰ স্লো প্ৰসেছত তুমি মানে গিটাৰ শিকি আছা 5 দিন মান গলা তুমি 5 ডেজ গলা তুমি গিটাৰ বেসিক খিনিয়ে পৰা নাই ঠিক আছে তুমি দেখিলা যে এজন সৰু ল'ৰা আহিছে 3 ডেজ শিকিলে 3 ডেজ শিকি পেলাই তোমাতকে বহুত ফাস্ট গুছি গল সো তুমি দেখিলা যে বা ইমান ধুনীয়া শিকিছে মই কিয় মন দিয়া নাই তুমি মোটিভেশ্যন হলা তুমি মোটিভেটেড হলা সেই ল'ৰাটোৰ পৰা বা তোমাক কলেজৰ বাচ্চা তুমি পাৰিবা তুমি মোৰ কাৰণে গিটাৰ বজাব নোৱাৰি মানে যদি এনে কৈ দিয়ে কি হ'ব তো মোটিভেটেড হৈ গলা সো মোটিভেটেড হৈ যোৱা পাছত তুমি কি হ'ব তোমাৰ হাইৱে দৰে লাগিব হয়নে সো তুমি 5 দিনত যিখিনি শিকিলা তুমি আফটাৰ ডেট তুমি আৰু 10 দিনৰ পিছত বুলে গোটেই গিটাৰ কোৰ্সে কমপ্লিট কৰি পেলালা সো হে ধৰণৰ তোমাৰ কি হ'ব পাৰে তুমি মোটিভেটেড হোৱা পাছত তুমি কি হ'ব তাৰ মানে তুমি কাম এটা কৰিবলৈ পাৰিবা সো কোৱা হৈছে যে মোটিভেশ্যন ইজ দা সুপাৰ হাইৱে টু লাৰ্নিং সো লাৰ্নিংৰ কাৰণে কি হয় মোটিভেশ্যন এটা হাইৱেৰ নিচিনা বস্তু তাৰ মানে তুমি লাৰ্নিংৰ ক্ষেত্ৰত তোমাক মোটিভেটেড হৈ থকাটো তুমি বহুত বেছি দৰকাৰ সো এপিএসসি ইউপিএসসি কৰাৰ ক্ষেত্ৰত তুমি মোটিভেটেড হৈ যেতিয়া আমি কাম কৰো যেতিয়া আমি ভাবো যে ডিএসপি এখন চকী ঠিক আছে ডিসি চকীখনৰ কথা আমুক পাৱাৰ এনেকে কনভয় যায় পাৱাৰ ইমানখিনি পায় হয়নে সো গোটেইখিনি পোৱাৰ পিছত তুমি গম পাও যে আচ্ছা আমাৰ কি হয় গোলটো হেতু হৈ গল সো গোলটো হৈ গল মানে হেতু হৈ গল গোলটো আৰু তুমি আছা ইয়াত আৰু একদম মোটিভেটেড তুমি যে মই কৰিবই লাগিব এনেকে কৰিব লাগিব ঠিক আছে তাৰ পৰা তোমাৰ একদম লাৰ্নিং ধুনীয়াকে চলি যায় আৰু তোমাৰ কন্টিনিউটি হয় তোমাৰ কি হ'ব তুমি কামটো কৰা তোমাৰ কি হ'ব সহায় হ'ব ঠিক আছে সো মোটিভেটেড থাকিলে তুমি কন্টিনিউ হে গোলটো এচিভ কৰিবৰ কাৰণে যিখিনি ষ্ট্ৰাগল হয় যিখিনি তোমাৰ কষ্ট হয় যিখিনি কাম হয় তুমি এইখিনি কৰাত মন দিবা নহলে তুমি কি মন দিবা না তুমি নহলে মন নিদিবা ডান ওকে সো এটা কথা হল সো মোটিভেশ্যন কেতিয়া হ'ব লাগে বা মোটিভেটেড কেতিয়া হয় মানুহবিলাক বা কি ধৰণে হয় ওকে চোৱা সো প্ৰথমে লাগিব তোমাৰ নিডছ আৱশ্যকতা জৰুৰী সো এই নিডছ যে তোমাৰ আছে যে মোটিভেশ্যন তোমাৰ দুই ধৰণে হয় ঠিক আছে এটা হল তোমাৰ মোটিভেশ্যন বায়োলজিক্যাল আৰু এটা আছে তোমাৰ সোশিওজেনিক মোটিভেশ্যন ঠিক আছে সো বায়োলজিক্যাল মানে কি হ'ব সোশিওজেনিক মানে কি হ'ব ওকে সো তোমাৰ সোশিওজেনিক মোটিভেশ্যন মানে কি হ'ব আৰু বায়োলজিক্যাল তোমাৰ মোটিভেশ্যন মানে কি হ'ব ওকে সো কি আছিল বায়োলজিক্যাল আৰু
কি আছিলে সোশিওজেনিক ওকে সো বায়োলজিক্যাল মানে নিডস মানে কি হৈ যাব তোমাৰ যিবিলাক নিডস তোমাৰ সেক্সুৱেল আৰ্জ হৈ গল এটা হৈ গল তোমাৰ সেক্সুৱেল আৰ্জ হৈ গল ওকে তাৰ পৰা হৈ গল তোমাৰ স্লিপিং স্লিপ যেটো আৰ্জ হৈ গল তোমাৰ হাংৰি হৈ গল ঠিক আছে সো এইবিলাক তোমাৰ কি হ'ব এইবিলাক কোৱা বায়োলজিক্যাল নিডস বুলি কোৱা হয় সো যেতিয়ালৈকে নিডস নাহিব তেতিয়ালৈকে মোটিভেশন আহিব না নাহিব সো নিডস তোমাৰ দুই ধৰণৰ হ'ব এটা হল বায়োলজিক্যাল যিটো তোমাৰ হেৰিডিটেৰী লাভ কৰিছা ঠিক আছে তাৰ মানে হেৰিডিটেৰী বুলি নকওঁ মই তোমাৰ মানে বায়োলজিক মানে জৈৱিক তোমাৰ ফিজিক্যালৰ পৰা যেটো তোমাৰ ইনহেৰিট হ'ব ঠিক আছে ওকে সো সেক্সুৱেল আৰ্জ ওকে আৰু তোমাৰ স্লিপ তোমাৰ টোপনি আহিছে তোমাৰ নিডস সো নিড তুমি হে মানে সেই জেগাডখৰ তুমি টোপনি যাব লাগে বা যিকোনো উপায় তুমি কৰিব লাগে সো হেবিলাক কি হল তোমাৰ বায়োলজিক্যাল নিডস হৈ গল তাৰ পৰা গল তোমাৰ সোশিওজেনিক হৈ গল তোমাৰ এটো কি হ'ব গম পোৱা নে তোমাৰ ডাঙৰ মানুহ হোৱা ঠিক আছে এটা পজিশন লোৱা এটা হায়াৰ পজিশন লোৱা ঠিক আছে পজিশন লোৱাৰ পাছত তোমাৰ টকা পইচা ওকে মানি ওকে তুমি বেছি টকা পইচা ঘটা যেটো ইচ্ছা পজিশন ওকে সো এইবিলাক তোমাৰ নিডস হল সো যেতিয়া তোমাৰ নিডস আহিলে মানি ওকে সো তোমাৰ যেতিয়া নিডস আহিলে পজিশন এসপি ধৰিলো এসপি পজিশন বা ডিসি পজিশন যিকোনো হোৱাটএভাৰ পোষ্ট ওকে সো হোৱাটএভাৰ পোষ্ট তোমাৰ যেটো নিডস হৈ গল সেই নিডসটো তোমাৰ ক্ৰিয়েট হোৱাৰ লগে লগে সোশিওজেনিক মানে সমাজত সামাজিকভাৱে তুমি নিজকে প্ৰতিষ্ঠা কৰাটো সমাজৰ মানুহৰ আগত তুমি নিজকে এস্টাব্লিশ হৈ দেখুৱা কথাটো টকা পইচা ঘটি তুমি সমাজত গাড়ী এখন লৈ দেখুৱা কথাটো তোমাৰ কি হল সোশিওজেনিক নিডস হৈ গল সো এই নিডসটো এৰাইজ হোৱাৰ লগে লগে এই নিডসটো তোমাৰ ফুলফিল কৰিবৰ কাৰণে ইউ হ্যাভ টু বি মোটিভেটেড আৰু সেই কাৰণ তোমাৰ কি হ'ব মোটিভেটেড তুমি হ'ব লাগিব ডান সো এই দুটা হৈ গল তোমাৰ নিডস সো নিডস হল তোমাৰ হ'ব ড্ৰাইভ সো ড্ৰাইভ মানে কি তোমাক কন্ট্ৰোল কৰিব যে keeps you activated সো হে নিডসটোত গৈ পাবৰ কাৰণে যেটো তোমাৰ ড্ৰাইভ হ'ব তোমাক কি হ'ব তোমাক ট্ৰেকত ৰাখিব লাগিব ঠিক আছে সো তোমাৰ হৈ গল এটো হৈ গল তোমাৰ গোল ওকে সো এইটো হৈ গল তোমাৰ নিড তোমাৰ হৈ গল এটো নিড ওকে নিডটো কাৰণ তুমি হলা মোটিভেটেড হয়নে সো তোমাৰ এই ড্ৰাইভে তোমাক কি কৰিব মোটিভেটেড কৰি ৰাখিব বা তোমাক ট্ৰেকত কি কৰিব অনগোইং ট্ৰেকত তোমাক কিপ কৰি ৰাখিব ওকে নেক্সট হল তোমাৰ ইনসেন্টিভস সো ইনসেন্টিভস মানে হল তোমাৰ ৰিৱাৰ্ডস ওকে তাৰ মানে হল যে তুমি কিবা এটা কাম কৰিলা তোমাৰ নিডস ওকে সো অভাৱে আৱিষ্কাৰ মূল বুলি কয় হয়নে সো কি হ'ব তোমাৰ অভাৱ হলেতো সো অভাৱ হোৱাৰ কাৰণে তুমি কি মোটিভেটেড হলা সো মোটিভেটেড হৈ পেলাই তুমি সাকসেস হলা ঠিক আছে আৰু সাকসেস হোৱাৰ পাছত তুমি ৰিৱাৰ্ড পালা সো ৰিৱাৰ্ড পোৱাৰ কাৰণে তুমি আকৌ মোটিভেটেড হৈ গলা হয়নে সো মোটিভেটেড তোমাৰ নিডসৰ কাৰণে হয় ড্ৰাইভছৰ কাৰণে হয় আৰু ইনসেন্টিভ যেতিয়া তুমি পাবা তুমি যেতিয়া সাকসেস হবা সো তেতিয়াও তোমাৰ কি হ'ব মোটিভেটেড হবা সো এইটা কি হয় তোমাৰ three aspects of motivation three aspects to motivation okay so কি হ'ব তুমি ৰিৱাৰ্ডস পোৱাৰ লগে লগে তুমি আকৌ এবাৰ মোটিভেটেড হৈ গলা তুমি আকৌ কাম কৰিলা ঠিক আছে সো এই ধৰণে তোমাৰ কি হ'ব সাইকেলটো চলি থাকিব এই সাইকেলটোকে তোমাৰ কি বুলি কোৱা হ'ব এই সাইকেলটোক তোমাৰ কি বুলি কোৱা হ'ব গম পোৱা নাই আৰু তোমাৰ মোটিভেশন সাইকেল বুলি কোৱা হ'ব ঠিক আছে সো প্ৰথমে তোমাৰ নিড হল তোমাক দৰকাৰ হল বস্তুটো সো নিড হোৱা লগে লগে তোমাৰ হে নিডক তোমাৰ ড্ৰাইভে কন্ট্ৰোল কৰিলে সো তাৰ তুমি ইনসেন্টিভ পালা তুমি ৰিৱাৰ্ড পালা এৱাৰ্ড পালা ঠিক তুমি সাকসেস হলা প্ৰমোশন হলা তাৰ তুমি গোল এচিভ কৰিলা আকৌ তোমাৰ নিড আহিব আকৌ নিডত তোমাৰ ড্ৰাইভ কৰিব সো এই ধৰণে তোমাৰ মোটিভেশন সাইকেলটো গোটে জীৱন জোৰা এটা চলি থাকিব ঠিক আছে তোমাৰ কি হ'ব এই ধৰণে তোমাৰ মোটিভেশন চলি থাকিব এটা কৈছে যে আমাক সাইকোলজিষ্ট সকলে যে there are two types of motivation motivation can be broadly classified into two main types done okay first one is known as intrinsic motivation কি হয় intrinsic motivation so intrinsic motivation তোমাৰ কি যাব গম পোৱা না তাৰ মানে তোমাৰ internal motivation এটো intrinsic মানে কি internal motivation তাৰ মানে তোমাৰ ভিতৰৰ পৰা যেতিয়া তুমি motivated হবা internal motivation তুমি যেতিয়া তুমি ভিতৰৰ পৰা motivated হবা ঠিক আছে তোমাৰ হেতু কি বুলি কোৱা হ'ব intrinsic motivation বুলি কোৱা হ'ব তাত অন্তৰ্নিহিত অনুপ্ৰেৰণা তাৰ পাইলে তোমাৰ extrinsic motivation কি হ'ব extrinsic motivation extrinsic okay so এইটো তোমাৰ কি হ'ব external হ'ব লাগিব external তোমাৰ environmentor পৰা তুমি কি হ'ব তোমাৰ বাহিৰৰ জগতৰ পৰা তুমি যেতিয়া motivated হবা এইটো তোমাৰ কি বুলি কোৱা হ'ব এটো কোৱা হ'ব বাহ্যিক মোটিভেশন বা বাহ্যিক অনুপ্ৰেৰণা বুলি কোৱা হ'ব so there are two kinds of motivation so এটা কে আমি এটা ডিটেইল চাই লম okay so first হৈ গল তোমাৰ intrinsic motivation কাক কয় definition হৈ গল intrinsic motivation arises from within an individual এজন ব্যক্তিৰ নিজৰ মাজৰ পৰা আৰম্ভ হোৱা যেটো motivation তাক internal motivation বা intrinsic motivation বুলি কোৱা যায়
It is driven by personal satisfaction, interest, or the joy of performing a task. আৰু এইটো যেতিয়া হ'ব এইটো তোমাৰ কি হ'ব এই ব্যক্তিগত সন্তুষ্টিক বুজাব ঠিক আছে সো মই আজি মোটিভেটেড হৈ পেলাই মই কামটো কৰি আছো মই জব কৰাৰ মোৰ কোনো ইন্টেনশন নাই জব কৰাৰ কোনো অভিপ্ৰায় নাই ঠিক আছে তাৰ পাছতো মই কি এইটো কাম কৰি আছো কিয় মই টিচিংস কৰি ভাল পাওঁ ওকে মই মোটিভেটেড হয় সো মই যেতিয়া মোটিভেটেড হয় মই সেলফ মোটিভেটেড তাৰ মানে মোৰ ইনাৰ মোটিভেটেড মই কাকো দেখি পেলাই এইটো কাম কৰা নহয় যে মোৰ ভাল লাগে এইটো কাম ওকে সো মই কৰি আছো সো কি মই ইনাৰ বা ইন্ট্ৰিনসিক মোটিভেটেড হৈ পেলাই মই কাম কৰিছো তাৰ মানে মই আত্মসন্তুষ্টি লাভ কৰিছো তাৰ মানে মোৰ ব্যক্তিগত সন্তুষ্টি আছে ইয়াত মোৰ আগ্ৰহ আছে কিবা এটা কাম সম্পাদন কৰা সময়ত মোৰ আনন্দ আছে ঠিক আছে সো সেই কাৰণে আই এম কি হয় সেলফ মোটিভেটেড হয় মানে কি মোৰ ইন্ট্ৰিনসিক মোটিভেশন হয় আৰু ইন্ট্ৰিনসিক মোটিভেশন হলে কি হ'ব এজন ব্যক্তি ইন্টাৰেষ্ট হ'ব জয় হ'ব পারফর্মিং এ টাস্ক আৰু সেই কামটো কৰাতেও মানে আগ্ৰহেৰে আৰু হ্যাপিলি সেই কামটো কৰিব যদি কাৰোবাক তোমাৰ বাধ্যত এইটো কাম কৰিবলৈ দিও তেওঁ জয়ফুল হৈ পেলাই কামটো কৰিব না নকৰিব সো তেওঁ মানে আপুনি কি ধৰণে বুজিব বিচাৰিছে তেওঁ হেতৰ কথা কোনো দৰকাৰ নাই তেওঁক মাত্ৰ দায়িত্ব হ'ব যে আপুনি পঢ়ুৱাব লাগে সো তেওঁ যেনেকে তেনেকে পঢ়াব কি নিজৰ ফালৰ পৰা ঘৰত অলপ তেওঁ চেষ্টা নকৰিব যে মই নতুন কিবা ওয়ে নতুন টিচিং মেথড মই কিবা ডিসকভাৰ কৰো নেকি যে তেওঁলোক কেনেকে পঢ়ালে বুজি পাব সো গম পালে নে সো এইটো কি হ'ব ইন্ট্ৰিনসিক মোটিভেশন হৈ গ'ল ইয়াৰ এক্সাম্পল স্যাৰ ইয়াৰ এক্সাম্পল হৈ গ'ল a student starting a subject out of interest an artist creating for the love of art or an employee working on a challenging project because they enjoy it ঠিক আছে সো এটা সাবজেক্টৰ যেতিয়া লৰাটা খুব মন দি পঢ়িব গম পালা যে এই সাবজেক্টৰ প্ৰতি ইন্টাৰেষ্ট হয় মানে মোটিভেটেড হয় an artist creating for the love art ইমান ধুনীয়া সিনাৰি বিলাক যে ড্ৰ কৰে সিনাৰি কেতিয়াও সিনাৰিজ নহব ঠিক আছে সিনাৰি কেতিয়াও সিনাৰিজ নহব মেচিনাৰি কেতিয়াও মেচিনাৰিজ নহব ওকে ফাৰ্নিচাৰ কেতিয়াও ফাৰ্নিচাৰছ নহব শিপ কেতিয়াও শিপছ নহব ঠিক আছে মই খিনি কথা গ্ৰামাৰত কম ওকে সো কি হ'ব আৰু গ্ৰামাৰ এটা ক্লাছ ৰেডি হৈ আছে ভয়েস চেঞ্জৰ হয়তো তো দুটা তিনটা বজাৰ ভিতৰত আপলোড হৈ যাব আপোনালোকৰ কাৰণে ধুনীয়াকৈ চাব গ্ৰামাৰ তেনেকুৱা ক্লাছ আপুনি কতো নাপায় কৰিবৰ কাৰণে আৰু মই দিয়া প্ৰতিটো ক্লাছক কোনো ধৰণৰ তাৰ লগত মানে হেৰি নাই মানে কপি নাই আৰু তাৰ নিচিনা ক্লাছ আপুনি কতো নাপায় বা তাতকে ভালো নাপায় কতো ক্লাছ ঠিক আছে সো সেইকাৰণে মন দি কৰিব ক্লাছটো ঠিক আছে সো কি হ'ব or an employee working on a challenging project because they enjoy it so এজন এমপ্লয়ী এজন কৰ্মচাৰীয়ে কাম এটা বহুত চ্যালেঞ্জিং কাম এটা বহুত মনোযোগ দি কৰে কিয় কাৰণ এটো ভাল পায় বা এনজয় কৰি পেলাই কৈছো বোৰ ফিল নকৰে ঠিক আছে সো এটো হল তোমাৰ কি ইন্ট্ৰিনসিক মোটিভেশনৰ এক্সাম্পল সেকেন্ড হল তোমাৰ এক্সট্ৰিনসিক মোটিভেশন কি হ'ব এক্সট্ৰিনসিক মোটিভেশন তাৰ মানে এক্সট্ৰিনসিক মোটিভেশন ইনভলভস এক্সটাৰ্নাল ফ্যাক্টৰ that influence behavior তোমাৰ বিহেভিয়ৰ যেতিয়া তোমাৰ ইনফ্লুয়েন্স কৰিব বা কাৰবাক দেখি পেলাই তুমি যেতিয়া ভাবিবা যে মই এটো কাম কৰিব লাগে মোটিভেটেড যেনেকৈ তোমাৰ দিস ক্যান ইনক্লুড রিওয়ার্ড তোমাৰ কোনোবা কিবা এটা দিলে তুমি মোটিভেট হলা তোমাক কলে যে এটো লোৱা টকা 500 লোৱা ভালকে পঢ়িবা হয়নে সো এটো লোৱা তুমি কিতাপ কিনিবা আচ্ছা এটো দিলে মানে মই বেছি মানে মই কাম কৰাৰ কাৰণে এটো পাইছো সো মই আৰু কৰো সো স্যালাৰি ইনক্ৰিমেন্ট কৰে হয়নে তোমাৰ কিছুমান ইনসেন্টিভ দিয়ে সো তেতিয়া কি হয় তোমাৰ কি হয় এইবিলাক কি হয় প্ৰেছাৰ হয় কেতিয়াবা ওকে সো প্ৰেছাৰ পৰিলেও তোমাৰ কেতিয়াবা এইবিলাক কি হয় মোটিভেশনৰ কামে কৰেগে যদি আপোনাক কয় যে বোলে 10 দিন টাইম দিছো 10 ডেজ টাইম দিছো বোলে এই প্ৰজেক্টটো কৰিবই লাগিব সো তুমি এটো এক্সটাৰ্নাল মোটিভেশনে হ'ব লাগিব তোমাৰ মানে মোটিভেট হ'ব তুমি নহলেও তুমি ইচ্ছা নহল তুমি কাম 10 দিন কৰি দিবই লাগিব ওকে সো এইবিলাক কি হ'ব তাৰ প্ৰেছাৰ হওক বা ৰিকগনিশন হওক বা ৰিৱাৰ্ড হওক এইবিলাক কি হ'ব এটা এক্সট্ৰিনসিক কি হ'ব এটা মোটিভেশন হৈ যাব দেন ওকে সো ইয়াৰ এক্সাম্পল কি হ'ব স্টুডেন্টস স্টাডিং টু গেট গুড গ্ৰেডস ভাল নম্বৰ পাবলৈ ঘৰ মানুহৰ প্ৰেছাৰ এমপ্লয়িজ ওয়াৰ্কিং টু আৰ্ন এ বোনাস অৰ প্ৰমোশন বোনাস অৰ প্ৰমোশনৰ কাৰণে যেতিয়া মানুহে কাম কৰিব এন্ড সামওয়ান এক্সাৰসাইজিং লুজ ওয়েট to win a competition so competition এখন জিকিবৰ কাৰণে এক্সাৰসাইজ কৰি পেলাই ওয়েট কমোৱা ঠিক আছে সো এইবিলাক কি হ'ব তোমাৰ এক্সট্ৰিনসিক মোটিভেশনত পৰিব তাৰ মানে হতে নিজে মোটিভেটেড নহয় আৰু এইবিলাক মোটিভেশন লৈ পেলাই তুমি বহুত বেছি ওপৰলৈকে যোৱাটো কঠিন হ'ব আৰু মই কলোৱে যে মোটিভেশন সাইকলৰ বিষয়ে ধুনীয়াকৈ বুজি পালে আপোনালোকে সো এতিয়া আহিলে আমাৰ এপ্ৰোচেছ সো কিছুমান এপ্ৰোচেছ আছে ওকে সো approaches to motivation মানে কি refers to the various theoretical framework and strategies that explain how and why individuals are motivated so মানুহ কিয় motivated হয় আৰু কিদৰে মানে motivated হয় সেই বিষয়ে আমাক কয় কোনে approaches to motivation okay to act in certain ways or goal তাৰ মানে কৈছে যে কিবা এটা নিৰ্দিষ্ট গোলত উপনীত হ'ব কাৰণে এজন ব্যক্তি কিয় motivated হয়
why motivated আৰু how motivated কিয় motivated হয় আৰু কি দৰে motivated হয় মানে কোনে সহায় কৰে বা কি ধৰণে motivated হয় কিবা টাইপস আছে নি মোটিভেশনৰ সেইখিনি বিষয় এতিয়া আমাক ক'ব গৈ আছে so different approaches can help identify what drives people in personal academic or professional context so তোমাৰ কোনটো ড্ৰাইভ আছে তুমি কোনটো ড্ৰাইভে আগবাঢ়িব খোজা তাৰমানে তোমাৰ কোনটো ড্ৰাইভে ক্ৰিয়া কৰিব তুমি কেনেকৈ মোটিভেটেড হবা কি ধৰণে মোটিভেটেড হবা বা কিয় মোটিভেটেড হবা সেইটো কোৱা তোমাৰ approaches to motivation so here are some main approaches to motivation so কি ধৰণে motivation হয় আমাৰ তিনটা টাইপস দিছে এটা কলে behavioristic approach কি হ'ব তোমাৰ behavioristic approach তাৰমানে this approach emphasizes observable behaviors and the role of environmental stimuli in shaping motivation and behavior B.F. Skinner is prominent this area okay known for his work and operant condition etu bikhoy video dia hol na jano mo comment janabo operant conditioning opor thik ase so koise je tomar jodo behaviorist approach ase ta mane tomar environmental stimuli prodan koribo thik ase so uddipok kon hobo environment hobo tumi yat environment or pora tumi ki paba environment or tumi stimuli paba hoy na so stimuli ko paba tumi environment or pora paba ta mane ki ji tomar mane motivated hoar karone influence koribo thik ase tomar motivated hobo karone tomar influence কৰা বস্তুবিলাক পাবা তুমি এনভায়ৰনমেন্ট পাবা লোকৰ বিহেভিয়াৰ দেখিবা ঠিক আছে সো এইবিলাকে তোমাক মোটিভেটেড কৰিব আৰু তোমাৰ বিহেভিয়াৰ ঠিক কৰ বা তোমাক শেপ দিয়াত সহায় কৰিব সো এটো কি হ'ব বিহেভিয়াৰিষ্ট এপ্ৰোচ ডান ওকে স্যার ডান নেক্সট হলে হিউম্যানিস্টিক এপ্ৰোচ সো হিউম্যানিস্টিক এপ্ৰোচ কি হ'ব গম পোৱা নাই হিউম্যানিস্টিক এপ্ৰোচ হৈ গল যে দিস এপ্ৰোচ ফোকাসেস অন ইন্ডিভিজুয়াল পটেনশিয়াল এন্ড stresses the importance of personal growth and self actualization Abraham Maslow and Carl Rogers are notable figures in this approach ঠিক আছে সো তিনটা পালো এটো হল তোমাৰ ইন্টেনসিক কি আছিল এক সেকেন্ড স্পেলিং টো চাব লাগিব এক্সট্ৰিনসিক আৰু কি হল তোমাৰ ইন্ট্ৰিনসিক কি হ'ব এটো হল তোমাৰ ইন্ট্ৰিনসিক বা আৰে ইন্টাৰনাল লিখিলে হল ইমান টান স্পেলিংত কি দৰকাৰ ইন্টাৰনাল এটো হল তোমাৰ ইন্টাৰনাল এটো হল তোমাৰ ইন্টাৰনাল এপ্ৰোচ আৰু এটো হল তোমাৰ ইন্টাৰনাল কাৰণ হিউম্যানিস্টিক ন দিস প্ৰসেস ফোকাসেস অন ইন্ডিভিজুয়াল পটেনশিয়াল এন্ড স্ট্ৰেसेस ইন্ডিভিজুয়াল পটেনশিয়াল তা মানে ইন্টাৰনাল ওকে সো এটো তোমাৰ হিউম্যানিস্টিক দিস প্ৰসেস ফোকাসেস অন individual potential and stresses the importance of personal growth and self actualization এই actualization কি হয় মই আৰু অলপ পাছত কৈ আছো ঠিক আছে সো এই দুটা তোমাৰ কি হ'ব ইন্টাৰনাল তোমাৰ কি ইন্টাৰনাল তোমাৰ মোটিভেশনৰ কথা কব আৰু এই তোমাৰ এক্সটাৰনাল হ'ব কিয় এই তোমাৰ বিহেভিয়াৰিষ্ট এপ্ৰোচ হয় না সো এই দুটা এপ্ৰোচ তোমাৰ কি হ'ব ইন্টাৰনাল আৰু যে তোমাৰ কগনিটিভ আছে তোমাৰ ব্ৰেইনৰ তোমাৰ থিংকিংৰ কথা কব ই দিস perspective emphasizes the role of mental processone so তোমাৰ understanding কেনেকুৱা তোমাৰ mental process কেনেকুৱা so mental understanding of motivation হৈ যাব এটো okay so it considers how thoughts beliefs and attitudes affect motivation so মানুহৰ so তিন ধৰণে মোটিভেটেড হ'ব পাৰে বিহেভিয়াৰ মানে এক্সটাৰনাল বাকি দুটা হল ইন্টাৰনাল হিউম্যানিস্টিক তোমাৰ ভিতৰত থকা যিখিনি পটেনশিয়াল আৰু থাৰ্ড টো হ'ল তোমাৰ যিখিনি মেন্টাল প্ৰসেস বা মেন্টাল আন্ডাৰষ্টেণ্ডিং তোমাৰ বিলিফ তোমাৰ থটস তোমাৰ এটিটিউড খিনি হৈ গল ঠিক আছে সো তিনি ধৰণে এজন মানুহ কি হ'ব পাৰে মোটিভেটেড হ'ব পাৰে বিহেভিয়াৰিস্টিক এপ্ৰোচ মানে এটো হৈ গল তোমাৰ কি এক্সটাৰনাল বাকি দুটা হৈ গল ইন্টাৰনাল ডান স্যার ডান নেক্সট সো থিওৰিজ কিছুমান দিছে মোটিভেশনৰ কাৰণে সো প্ৰথম হৈ গল তোমাৰ আব্ৰাহাম মেছলো দিয়া সো আব্ৰাহাম মেছলো যে থিওৰি দিছিলে এই থিওৰি তোমাৰ ইন্টাৰনাল নে এক্সটাৰনাল সোৱা আব্ৰাহাম মেছলো দিয়া থিওৰিটো কি হয় এটো তোমাৰ হিউম্যানিস্টিকৰ পৰে হয় না সো আব্ৰাহাম মেছলো কি হিউম্যানিস্টিকত পৰা মানে এটা ইন্টাৰনাল থিওৰি দিছে ইন্টাৰনাল মোটিভেশনৰ থিওৰি দিছে কোনে আব্ৰাহাম মেছলো দিছে তেনেকে মেকডোগালে দিছে হালছ ড্ৰাইভ ৰিডাকশন আছে থৰ্নডাইকৰ আছে স্কিনাৰৰ আছে সিগমন্ড ফ্ৰয়ডৰ আছে ঠিক আছে সো এই ক্লাছটোত আমি আব্ৰাহাম মেছলোৰ লৈকে কৰি পেলাই শেষ কৰিম বুলি ভাবিছো যি হয় দেখা যাব ওকে সো মেছলোৰ হায়াৰাৰ্কি অফ নিডছ তেওঁ থিওৰিটো কি বুলি কৈছে যে হায়াৰাৰ্কি দিছে যে তোমাৰ কি কমৰ পৰা বেছি লৈ বা কিমা কি হ'ব কমৰ পৰা বেছি লৈ ওকে কি হায়াৰাৰ্কিক্যাল নিডছ ওকে যেনেকৈ আমাৰ হায়াৰাৰ্কিক্যাল নিডছ মানে কি আমাৰ যে হাই কোৰ্টৰ আমাৰ যে আছে যে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট যে আছে হায়াৰাৰ্কি ঠিক আছে সো তোমাৰ একেবাৰে তলত কি আছে তোমাৰ তলত আছে ডিস্ট্ৰিক্ট কোৰ্ট আছে তেনেকৈ ওপৰত আছে আমাৰ হাই কোৰ্ট আছে তাৰ পৰা আমাৰ আছে সুপ্ৰিম কোৰ্ট আছে হয়নে সো ঠিক তেনে ধৰে বুলে মানুহৰ নিডছত বা মানুহৰ মোটিভেশন বুলে এই ধৰণে আগবাঢ়ি যায় ঠিক আছে তেওঁ ক'লে যে প্ৰথমটো বুলে ক'লে কি ফিজিওলজিক্যাল নিডছ সো প্ৰথম লাইনটো তেওঁ ক'লে ফিজিওলজিক্যাল নিডছ ফিজিওলজিক্যাল নিডছ বুলি ক'লে
এইটো কি হয় তেওঁ মানুহৰ মোটিভেশনৰ কি বোলে স্তৰ বাই স্তৰ লেয়াৰ বাই লেয়াৰ স্টেপ বাই স্টেপ বোলে কি হয় মানুহ মোটিভেটেড হয় সো প্ৰথমটো কি কলে প্ৰথমটো বোলে ফিজিওলজিক্যাল নিডস ওকে হৈ গল স্যাৰ সেকেন্ডটো বোলে সেফটি নিডস সেকেন্ডটো কি কলে বোলে সেফটি নিডস কি কলে সেফটি নিডস বুলি কলে সেফটি নিডস বুলি কলে থাৰ্ডটো কলে তোমাৰ সোশিয়াল নিডস থাৰ্ডটো কি সোশিয়াল নিডস social needs okay sir needs done so ta pasword call tuma esteem needs ki kole esteem needs esteem needs ta pasword hol sa self actualization mo je olo pagot je kochilo actualization mane ki mo olo pasword kom bole etia kom actualization eto ki hobo tomar actualization so eneke tomar hierarchically jay bole kar mote tomar Maslow mote so Maslow ki koise Maslow e theory to mote kobo khojise de this theory suggests that a theory to kobo khuje je manuhor needs are organized in a hierarchy typically depicted is a pyramid manuhor needs bilak ba manuhor ki manuhor akha bilak manuhor dorkar bilak ki hoy ei dhorone bole organize hoy eta tomar ki pyramidor dore bole organize hoy boli koise kune koise তোমার কোনে কৈছে কথা এই কথা কৈছে আব্রাহাম মেসলোৱে কৈছে কলে যে প্ৰথম থাকিব বলে সাইকোলজিক্যাল নিডস যেনে ফিজিওলজিক্যাল নিডস নট সাইকোলজিক্যাল ফিজিওলজিক্যাল নিডস মানে কি বেসিক নিড বলে মানুহৰ ফুড ওয়াটার শেল্টার এটসেট্রা ইয়েস এইগিটা মানুহৰ কি হয় বেসিক নিড হয় কি ফিজিওলজিক্যাল নিড ফুড ওয়াটার শেল্টার এটসেট্রা তারপর তোমার সেফটি নিডস মানে সিকিউরিটি এন্ড প্রটেকশন ফ্রম ফিজিক্যাল এন্ড ইমোশনাল হার্ম তার মানে তোমার ইকোনমিক্যালি ফালৰ পৰা তোমাৰ মানে সাস্টেইন হ'ব লাগে তার মানে তুমি নিজে কৰিব পৰা মানে তোমাৰ জব এটা থকা ঠিক আছে তার মানে তুমি কি তোমাৰ সিকিউৰিটি তার মানে ঘৰ দুৱাৰ বনাই তুমি এটা মানে সিকিউৰ লাইফ এটা তার মানে টকা পয়সা অসুবিধা নোহোৱাকে হেটো তোমাৰ কি সেফটি নিডছত সোমাই গৈছে বলে ঠিক আছে তারপর যদি অলপ ওপৰলৈ যায় তাক কৈছে তোমাৰ সোশিয়াল নিডস যেনে লাভ বিলং মানে বিয়া বাৰু পতা সংসাৰ পৰা মানে সংসাৰ পতা লাভ বিলংিং এন্ড সোশিয়াল ইন্টাৰেকশন মানে সমাজৰ মাজত কি বুজা পৰা বা সামাজিক ইন্টাৰেকশনৰ কথা কৈছে সোশিয়াল নিডস তারপর তোমাৰ এস্টিম নিডস ৰিকগনিশন তাৰ মানে তোমাৰ পদ থকা জব থকা ঠিক আছে তোমাৰ পদ থকা ঠিক আছে তোমাৰ সন্মান থকা ঠিক আছে এইবিলাক তোমাৰ কি সোশিয়াল নিডস তোমাৰ সোশিয়াল লাগিব সোশিয়াল তোমাৰ ৰেসপেক্ট লাগিব সো এখিনি তোমাৰ এস্টিম নিডস বুলি কৈছে আৰু একেবাৰে শেষত কৈছে তোমাক সেলফ এক্সুয়ালাইজেশন মানে হৈ গল ধৰি লোৱা তুমি এজন কি পুলিশ অফিসাৰ তুমি এজন পুলিশ অফিসাৰ আৰু তুমি তোমাৰ ৰেংকটো হৈ গল তোমাৰ ওসি বা তোমাৰ ৰেংকটো হৈ গল এসআই ঠিক আছে তুমি অফিসাৰ ৰেংকত আছে তোমাৰ ৰেংক হৈ গল এসআই ঠিক আছে ওকে ডান কিন্তু তুমি এক্সুয়াল তুমি তোমাৰ পটেনশিয়াল ইমান আছিল যে তুমি কি তুমি ডিসি বা এসপি হ'ব পৰা তোমাৰ কি আছিল পটেনশিয়াল আছিল সো এক্সুয়াল তুমি ইমান হ'ব পাৰিলা হেতেন সো ইমান হোৱাটো এক্সুয়াল সেলফ এক্সুয়ালাইজেশন বুলি কৈছে ঠিক আছে সো তুমি যে এটো পদত আছা তুমি এইটো হ'ব পাৰিলা হেতেন এসপি হ'ব পাৰিলা হেতেন ঠিক আছে সো achieving one's potential and self fulfillment people are motivated to fulfill these needs in a particular order starting from the most basic so ইয়াৰ পৰা যেতিয়া মানুহ কি হয় তোমাৰ ইয়ালৈকে যে গৈ পোৱা যেটো আশা যেটো চিন্তা ঠিক আছে যেটো নিডস এটো তোমাক কৰিবৰ কাৰণে কি হয় বলে এজন মানুহ বলে মোটিভেটেড হয় people are motivated to fulfill these needs in a particular order starting from the most to basic ঠিক আছে সো ইয়াৰ পৰা ইয়ালৈকে পাবৰ কাৰণে কি হয় মানুহৰ আশা হয় বিলাক আৰু এই আশা ফুলফিল কৰিবৰ কাৰণে মানুহ কি হয় মোটিভেটেড দুই ধৰণে হয় এক্সটাৰনালি হয় আৰু ইন্টাৰনালি হয় ডান স্যাৰ ডান Next, তোমার drive reduction theory. Second theory to equal তোমাকে drive reduction theory is a psychological concept that explain motivation as a process of addressing deficiencies in biological needs to maintain homeostasis or a state of internal balance. This theory was primarily developed by Clark Hull in 1940s and 1950s. Eto eta important theory hoy. Eto তোমার কি হয়? তোমার কইছে homeostasis. So eto the important term homeostasis মানে তোমার কি lack of balance তোমার ব্যালেন্স নাই ঠিক আছে এসোৱা এটো তোমার কি হয় হোমিওস্টেসিস বুলি কয় পজিশনটো হোমিওস্টেসিস মানে কি হৈ গল তোমার ব্যালেন্স নাই ঠিক আছে তোমার ব্যালেন্স নাই কি নাই তোমার ব্যালেন্স নাই তোমার ঠিক আছে তোমার লেক অফ ব্যালেন্স ওকে তুমি কি কৰিম কি নকৰিম তোমার মানে ব্যালেন্স তো তুমি নাই ওকে লেক অফ ব্যালেন্সত আছে সো লেক অফ ব্যালেন্স হোৱাৰ কাৰণে তোমার কিবা এটা কৰিবলৈ আশা আহিলে তোমার নিড আহিলে তো তোমার কি হলে তোমার নিড হল ওকে সো নিড তো তুমি ফুলফিল কৰিব কাৰণে তোমার ড্ৰাইভ লাগিব না সব ড্ৰাইভ লাগিব ওকে সো ড্ৰাইভ সকলোৱে গম পাইছে কি কৈছা ড্ৰাইভ লাগিব যে মই মোক গাত জোৰ দিব কাৰণে মই এটা কৰিব কাৰণে মোক এবিলিটি ৰাখিব কাৰণে মোক একটা ডাইৰেকশন থাকিব কাৰণে মই ট্ৰেকত থাকিব কাৰণে যেটো শক্তি হেটো হল তোমাৰ ড্ৰাইভ হৈ গল সো ড্ৰাইভ হোৱাৰ কাৰণে তুমি কামটো কৰিব কাৰণে মোটিভেটেড হলা ঠিক আছে তুমি মোটিভেশন লাগিলে সো মোটিভেশন হলা
ঠিক আছে তুমি মোটিভেশন পালা মোটিভেশন টু এক্ট তুমি কামটো কৰিব কাৰণে তুমি কি ক'লা তুমি মোটিভেশন ললা আৰু মোটিভেশন লোৱাৰ পাছত তোমাৰ হোমিওষ্টেসিস আহিলে সো হোমিওষ্টেসিস মানে কি তোমাৰ বেলেন্স হ'ল তুমি কি তুমি বেলেন্স নোহোৱালৈকে তুমি কি কৰিব নোৱাৰা কামটো কৰিব নোৱাৰা ইউ শুড বি বেলেন্স তুমি ধুনীয়াকৈ তুমি বেলেন্সত থাকিব লাগিব যে এইটো কৰিম এইটো নকৰিম এইটো কৰিম মই এইটো জানো এইটো এনেকৈ কৰিম তাৰ পৰা শিকি ল'ম এইটো এনেকৈ কামটো কৰিম ঠিক আছে পুৰা প্ৰপাৰ বেলেন্স তোমাৰ কি হ'ব হোমিওষ্টেসিস বুলি এইটো কোৱা হ'ব সো হোমিওষ্টেসিস হ'ব আকৌ তোমাৰ লেক হ'ব এটা পইণ্টত আকৌ তোমাৰ নিড হ'ব নিডৰ পৰা আকৌ ড্ৰাইভ হ'ব ড্ৰাইভ পেলে আকৌ তুমি মোটিভেটেড হ'ব আকৌ তোমাৰ কি হ'ব হোমিওষ্টেসিস তোমাৰ জেনেৰেট হৈ যাব তাৰপৰা তুমি বেলেন্সত আহি যাবা তুমি আৰু কিবা এটা কাম কৰিব পাৰিলা ঠিক আছে এইটো তোমাৰ কি হ'ব এই নিডটো তোমাৰ কি হ'ল এই হোমিওষ্টেসিস তোমাৰ কি হ'ব নিড চোৱা তোমাৰ নিড কি ফুড তোমাৰ নিড হৈ গ'ল ফুড ওকে সো ফুড তোমাৰ ড্ৰাইভ কি ইয়াত হাংগাৰ সো ড্ৰাইভ তোমাৰ কি হ'ল হাংগাৰ ওকে হাংগাৰ তোমাৰ ড্ৰাইভ হয় ঠিক আছে সো যেতিয়া তুমি ভাতটো খাই দিবা তোমাৰ কি হ'ব নিডটো তোমাৰ কি হ'ব ৰিডাকশন হৈ যাব ড্ৰাইভ ৰিডিউসিং বিহেভিয়াৰ সো ইটিং কৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব তোমাৰ বিহেভিয়াৰ কি হ'ব চেঞ্জ হ'ব ঠিক আছে তোমাৰ ৰিডিউসিং কৰিব কি বিহেভিয়াৰ ওকে সো এই কাৰণ এই থিওৰিটো কি বুলি কোৱা হয় ড্ৰাইভ ৰিডাকশন থিওৰি বুলি কোৱা হয় যিটো তোমাৰ দিছিলে কোনে ক্লাৰ্ক হালে দিছিলে কৈছিলে ক্লাৰ্ক হালে দিছিলে ডান ওকে স্যার ডান সো এইগিটা পিডিএফ মই দি দিছো ড্ৰাইভ কি হয় হোমিওষ্টেসিস কি হয় ৰিডাকশন অফ ড্ৰাইভ কি হয় ওটাই ধুনীয়াকৈ পঢ়ি ল'ব দা প্ৰসেস অফ ড্ৰাইভ ৰিডাকশন কি হয় মই ধুনীয়াকৈ দি দিছো আৰু নকওঁ ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ সকলোৱে ক্লাছটো ইমান ধুনীয়াকৈ চাই থকাৰ বাবে আৰু আপোনালোকে কি কৰিব বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি ল'ব আৰু এতিয়াও সময় আছে কোনো দেৰি হোৱা নাই বিদ্যা কোচিং মই লিখি দিছো যিসকলে নতুন গম নাপায় সেইসকলে যিসকলে শেষলৈকে চাই আছে সেইসকলে গম পাব এপটো ডাউনলোড কৰি ল'ব আপোনাৰ প্লে ষ্টৰতে পাব 699 পেমেন্ট আছে এটো কৰি পেলাই আপুনি সম্পূৰ্ণ আসামিজ এণ্ড ইংলিছ নোটছৰ লগতে ক্লাছসমূহ গোটেই এণ্টায়াৰ সিলেবাস আপুনি পাবলৈ সক্ষম হ'ব থ্যাংক ইউ ভেৰি মাচ